হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভাল আৰু লগতে আমিও ভালে আছোঁ। আজি নেক্সট ব্লগ আকৌ ষ্টাৰ্টিং কৰি লৈছোঁ। কালি যিটো ব্লগ দিছিলোঁ সেইটো ঠিকে আছে বাৰু, আৰু আজি আকৌ নেক্সট ব্লগটো ষ্টাৰ্টিং কৰিছোঁ। তাকে আজি মই কি ক'ম তাকে ভাবিছোঁ। আজিতো এইটো টাইম বেছি টাইম সন্ধিয়া ব্লগটো ষ্টাৰ্ট কৰিছোঁ। কি ক'ব আৰু দিনটো টাইম নাপালোঁ। বহুত কাম, সিটো কাম ঢেৰ কাম কৰোঁতে বহুত সময় গ'লগৈ। তাৰপৰা বোলো নাই, সন্ধিয়া যে ব্লগটো ষ্টাৰ্ট কৰাৰ লগতে মোৰ লগত আৰু কেইজনমান ব্যক্তি আছে। সেইকেইজন দেখিছে নহয়, দেখুৱাই দে মোক এখন আকৌ। লাজ কিয় কৰিছ? হা, লাজ কৰিছ নেকি? ইহঁত থাকেই মোৰ লগত আৰু ভাল লাগে। লগ বন্ধু তেনেকৈ ইমান নাই ন, সেইকাৰণে ইহঁতকে ৰাখোঁ লগতে আৰু ভাল লাগে কিবা এটা। ইহঁতে অকণ হেল্প কৰি থাকে, একদম ভিডিঅ' চিডিঅ' সিহঁতে জোচ দিয়ে। বনাব লাগে নে নালাগে সিহঁতে কৈ দিব। কি কৰিব লাগে? হা, ই অকণ বেছি আৰু ভাল লাগে এইটো কাৰণে বাৰু। যি কি নহওক সেইকাৰণে ভাল লাগে। এতিয়া কি এতিয়া সন্ধিয়া পিছত 6:30 হৈছে। তাকে যাওঁ এতিয়া ওলাই পেলাই। বিয়া এখন আছে, বিয়া খাবগৈ লাগে। তাৰপৰা আকৌ আৰু অন্নপ্ৰসনৰ কথা এটা কৈ আছিলোঁ। অন্নপ্ৰসনৰ কিবা কিবি এইবিলাক ডেট ফিক্স হৈ আছে। কিনো হয় ভালকৈ পিছতকৈ জনাম আৰু। এতিয়া অকণমান থুলমূলকৈহে আপোনালোকক কৈছোঁ আৰু। খালি ব্লগটো ষ্টাৰ্ট কৰি লৈছোঁ। এতিয়া যাওঁ, বিয়া এখন আছে, বিয়া চিয়া খাই লওঁ, ময়ো ওলাই লওঁ। ইহঁতটো ওলাই কৰি আহিলে বা নতুন কাপোৰ ন, হে বা ইটো জোতা মোজা পিন্ধি আহিছে। তই লাজ কৰে ব্লগৰ ওলাব বৰ লাজ কৰে বাৰু। যি কি নহওক এতিয়া ধুনীয়াকৈ যাওঁ, যাই কৰি লৈ পেলাই কিনো হয় সকলোবোৰ দেখুৱাই আছোঁ, চাই থাককচোন। আৰু ভাবিছিলোঁ বিয়া খাব যাম, ওলাই কৰি লওঁ, আৰু দেখিছে একদম ছোৱালীয়ে যি এটা অশান্তি কৰিছে নে। এইপিনে দেখিছে না আমাৰ দেউতাৰ লগত। দেউতা এইপিনে কি কৰিছা? শুন, কি কৰিছা চাওঁ, ককাৰ লগত কি কৰিছা চাওঁ। আইঅ, এজনী লেলতি উলিয়াই আছে। আইঅ, কি হ'ল দেহা? কি হ'ল? শুন, কি হ'ল? কি হৈছে? এই কি হ'ব? একদম পুৰা কান্দি লেলাৱতি আৰু চকু পানী উলিয়াই দিয়ে। কিন্তু মানুহে ভাবিব এইটো চাগে বেয়া বুলি। মোৰ মতে বেয়া নে ভাল ময়ো নাজানো, আপুনি কমেণ্ট কৰি জনাবচোন। তাই কান্দিয়ে বহুত বেয়া জোৰকৈ কান্দে। ভাবিছে আপুনি কোনোবাই তাইক মাৰিছে বা কোনোবাই তাইক অকণমান কিবা লগালে নেকি। নাই, সেইটো নহয়। তাই ৰাতি হ'লেও 2-3 বজাত বহুত জোৰকৈ জোৰ দি জোৰ দি পূৰা চিঞৰে। যি কি নহওক চিঞৰে। আজিকালি সৰু ল'ৰা ছোৱালী আৰু এইপিনে আহিছে, এতিয়া খেলি থাকিব। দেহা কি হ'ল? কি হ'ল? এইপিনে চোৱা কি হৈছে? এইপিনে চাওঁ কি হৈছে? তাই আজিকালি অকণমান বুজি পোৱা। এতিয়া মই ভিডিঅ' কৰি আছোঁ ন, ভিডিঅ' কৰি নাকান্দে আকৌ। এনেই এতিয়া হাঁহি গৈ থাকিব। আৰু মোৰ এটা কাৰণে সুবিধা হয়, দেউতা থাকে, দেউতা একদম ধুনীয়াকৈ খেলাই কৰি থাকে। সেইটো কাৰণে ভাল লাগে। বাকীবোৰ সকলোবোৰ দেখুৱাইছোঁ। এতিয়া মই আৰু এটা কাম কৰিছোঁ, সকলো দেখুৱাই আছোঁ। আৰু আহি একদম বাহিৰ পালোহি। বাহিৰত দেখিছে এইপিনে জুই ধৰি গৰম পানী আৰু কিবা কিবি কৰা হৈ আছে। ইয়াত কি কৰিছোঁ পিছৰ কথা বাৰু। একদম গৰম পানী কৰিছোঁ, ভাতো পানী বনোৱা হৈ গ'ল চাগে। আৰু এটা বস্তু মই কি ক'ম, এইপিনে মোক এটা বস্তু গিফ্ট দিছে। কি গিফ্ট দিছে? মই বিপুলাক ডগী এটা গিফ্ট কৰিছোঁ। ডগী এটা মোক গিফ্ট কৰিছে। কি ডগী মই দেখুৱাই আছোঁ বলকচোন চাওঁ। একদম বহুত মৰমৰ, আগৰ পৰাই হেৰি কৰি থাকোঁ। গিফ্ট কৰিছে। গিফ্ট কৰা ডগীটো মই ধুনীয়াকৈ ৰাখি দিছোঁ সযতনে। তাক অকণ ডাঙৰ কৰিব লাগিব ন। এতিয়া সি কু চিঞৰি আছে। তাক ৰাখিছোঁ ইয়াত। সি ওলাই আহিলে। এইটো তাক পলৰ দি ঢাকি থৈ দিছিলোঁ। দেখুৱাই দেচোন কিছুমান দাঙি পেলাই তাক। দাঙি পেলাই দেখুৱাই দে এবাৰ। দাঙি পেলাই দেখুৱাই। এইটো বৰ মৰম লগা কিউটি। তইও আনিছ নেকি? দুইটা একদম দুটা বস্তু এটা মোক ভাইটিক দিছে, খোৱা ল'ৰাটোক, আৰু এটা মই আনিছোঁ। মোক গিফ্ট কৰি দিছে। বোলো নাই, মই পঢ়িব লাগিব, পঢ়িলেতো নহ'ব। সেইকাৰণে বোলো মজাকৈ ৰাখি থৈ দিওঁ নিজকে। ইয়াতে পলৰ চলৰ দি বান্ধি ৰাখিছোঁ আৰু কি হয় নাজানো আৰু। তই নপঢ়? হা, মই কালি এটা আনিলোৱে। তই আনিছ এটা? কালি এটা আনিলোঁ। তহঁতৰ ঘৰতে পঢ়িছ, ঘৰৰ পৰা আকৌ এটা আনিছ। বা কি কথা তাৰ বাৰু। যি কি নহওক আৰু ভাত পানী বনোৱা হৈ গ'ল। আপোনালোকে ভাত পানী খালে নহয়? মই এটা বিয়া খাব যাম ধুনীয়াকৈ। বিয়া চিয়া খাই কৰি আহোঁগৈ। আমাৰ ছোৱালীয়ে কান্দি আছে, শুনিছে নহয়? কোৱাচোন। কোৱা বাৰু। যি কি নহওক আৰু অন্নপ্ৰসনৰ কথা কৈ আছিলোঁ। অন্নপ্ৰসন কেতিয়া পাতোঁ কৈ আছে। এতিয়া ঢেৰ প্ৰব্লেমৰ দেখুৱাই আছে আৰু কিবা কিবি বহুত কথা কৈ আছে বাৰু। যি কি নহওক সকলোবোৰ দেখুৱাম আৰু সকলোবোৰ ক'ম। আহি লওঁ আগে, বিয়া চিয়া খাই পেলাই আহি লওঁ। আহি পেলাই আপোনালোকক সকলোবোৰ A to Z মই কৈ আছোঁ।
মানে বিয়া ঘৰত ভিডিঅ' কৰা নহ'ল তেনেকৈ মানে মানুহ চানুহ বহুত থাকে আৰু মোৰ লাজ লাগে যিহেতু সেইকাৰণে ভিডিঅ' চিডিঅ' ভালকৈ কৰিব নহ'ল। এতিয়া ৰাতিপুৱা তাকে বোলো নাই আপোনালোকক কৈ দিওঁ যে মই কৈছিলোঁ অন্নপ্ৰশনৰ কথা কৈছিলোঁ যে অন্নপ্ৰশনটোত মানে দেউতাই কৈছে যে দুইটা মানে দাদা আৰু মোৰ এই একেলগে পতাৰ কথাই কৈছিলে। তাৰপৰা আৰু তাৰ এতিয়া মানে অন্নপ্ৰশন হ'ব হৈ গ'ল ন, টাইমেই হ'লহি, মোৰতো 2মাহমান দেৰি হ'ব। সেইটো কাৰণে তাই পাতিবই, মানে ল'ৰাটো অন্নপ্ৰশন এটাই পাতিব। এতিয়া অন্নপ্ৰশন অন্নপ্ৰশনটোৰ কথা কৈছিলোঁ ন, মানে কি দাদাৰ এতিয়া মানে দাদাৰ ল'ৰাটো এতিয়া মানে হ'বই আৰু ৰিচেণ্ট বেছিদিন নাই আৰু আপোনালোকক গম পাবই কেতিয়া হয় কি কথা হয় সকলোবোৰ মই জনাম বাৰু ব্লগৰ জৰিয়তে। এতিয়া তাকে মানে মই তালৰ পৰাও আহিবগৈ লাগিব যে কিবাকিবি মানে ধেৰ কাম আছে, কামৰ কাৰণে মোক কৈছে যে এইটো কৰিব লাগিব এইটো কৰিব লাগিব। আৰু মোৰো চিন্তা হৈছে, মোৰো বেছিদিন নাই, মোৰ আপোনালোকক মানে আৰু কি ক'ম আৰু মোৰ 2মাহ 3মাহ আছে। ছোৱালী মানুহক কেতিয়া আৰু ল'ৰা মানুহক কেতিয়া আপোনালোকক কমেণ্টত জনাবচোন। মানে ল'ৰা মানুহক কৈছে 6 মাহত আৰু ছোৱালী মানুহক 7 মাহত আমাৰ ইয়াত মতে। আপোনালোকে এনেই কমেণ্টত জনাবচোন যে অন্নপ্ৰশন কি মাহত পাতে আৰু আমাৰ মাইনীৰ ভিতৰতনো কিনো কৰি আছে, সকলোবোৰ দেখুৱাই আছোঁ, চাই থাকক। ধুনীয়াকৈ একদম আহি আগপিনে দেখিছে জুইত মানে দালি চালি বহাই দিছোঁ। কিয় মানে কি ক'ব, জুইত বনাইছোঁ মানে হেৰি মিস্ত্ৰী লাগি আছে ঘৰত, অলপ কাম চাম চলি আছে ন, সেইটো কাৰণে মানে জুইতে বনাইছোঁ। কাৰণ মানুহ ধেৰ আৰু আমাৰ পিনে আহি পাই গ'লহি। সেইকাৰণে মই দেখুৱাই আছোঁ কিনো কাম চলাইছোঁ, কিনো কাম কৰিছে। আৰু এইপিনে ৰুমৰ ভিতৰলৈ সোমাই আহিছোঁ। কালি আনিছিলোঁ দিয়ক। মাইনে কি ঘৰ খাইছে নেকি? দেখোঁ মুখখন দেখাই দে এইপিনে আহিছে ৰ'বা। ৰাতিপুৱা কাম আমাৰ কাম আৰু ঘৰৰ কাম চলি আছে। এইপিনে মিস্ত্ৰী চিস্ত্ৰী লাগি আছে, সেইবোৰ দেখুৱাই আছোঁ। আৰু বাকী অন্নপ্ৰশনৰ কথা যে কৈছিলোঁ, মাইনী একেলগে পাতিবনে নে বেলেগ বেলেগকৈ পাতিব? অন্নপ্ৰশন একেলগতে পাতিলে বেয়া হ'ব নহয়। বেলেগ বেলেগকৈ পতা যাব ন? আৰু আমাৰ অন্নপ্ৰশন পাতিবলৈ মানে কি হ'ব, আমি নাথাকিম চাগে ন? আমি এইপিনে যোৱা কথা প্লেনিং কৰি চলি আছে। এইপিনে কৈ দিয়া আকৌ ৰাইজক প্লেনিং এটা চলি আছে। সেইটো পিছত ক'ম। হা? প্লেনিংটো পিছত কোৱা যাব বাৰু, যি কি নহওক জনাই আছোঁ কিনো প্লেনিং, আপোনালোকক চাই থাককচোন। কামটোৰ কথা কি ক'ম, মানে এইবিলাক দেখিছে কিবা কিবি কাম চাম লাগি আছে ইয়াতো। এইটো মানে এক্সট্ৰা কি হয় মই সকলোবোৰ জনাই আছোঁ, খালি কাম চলি আছে। বাকী যি কি নহওক দেখুৱাই আছোঁ, সকলোবোৰ চাই থাকক। আৰু মানে কি মিস্ত্ৰী লাগি আছে নে, আমাৰ ভাত পানী হৈ গ'ল, মিস্ত্ৰী ভাত চাত দি কৰি লওঁ, এতিয়া টাইমো হ'ল ন, মানে 12:30মান সময় হ'ল। আজি খোৱা বোৱা উঠা বহুত দেৰি হৈ গ'ল, 11টামান বাজি গ'লগৈ। আমাৰ এইপিনে ঘৰৰ কাম কৰি ভাগৰি গৈছে। আৰু এইপিনে কৈছোঁ যে কি অন্নপ্ৰশনৰ কথাটো কি মানে আমাৰ অন্নপ্ৰশনটো আমি কেতিয়া পাতিম মানে অকণমান দেৰি হ'বগৈ চাগে। আমি কাৰণ ইপিনে যোৱা কথা আছে, মানে প্লেনিং এটা কৰি আছোঁ। প্লেনিংটোত মানে গ'লে মিনিমাম 2-3 বছৰলৈকে ঘৰলৈ অহা নহ'ব, মানে 2-3 বছৰমান চাগে থাকিম বেলেগ এটা জেগাত। সেইটো কাৰণে ঘৰতটো পতা নহ'ব। আৰু দাদাৰ ল'ৰাটো অন্নপ্ৰশন ৰিচেণ্ট হ'ব, সি আহিবই চাগে। আৰু তাৰ ল'ৰাটোনো কেনেকুৱা হৈ আছে, মই তাত যাম মানে ডিফু মোক কৈছে তই এপাক তালৈ যাবি, দেখুৱাবি। দাদাৰ ল'ৰাটোকো আপোনালোকক দেখুৱাম মই ভিডিঅ' চিডিঅ'। সিটো আৰু একদম মটকা হৈ গ'ল, একদম দেখিবলৈ বহুত মানে বেলেগ এটা হৈ গ'ল। আৰু আজিকালি সি মানে কিবা গাড়ী চলাই ভুম ভুম মুখে মাতবোৰ দিব পৰা হৈ গৈছে অকণমান মানে। আমাৰতো টিকলিক দেখুৱাইছোঁ, টিকলিটো অকণমান কৰি থাকে, তাইতো অকণমান আমন জিমন আৰু মানে তাইতো। কিন্তু ল'ৰা হ'লে ল'ৰা অলপ বেছি ষ্ট্ৰং হয় ছোৱালীতকৈ, সেইটো কাৰণে বেলেগ আৰু হয়। সেইবোৰ দেখুৱামগৈ আৰু মাইনীয়ে বাকীখিনি মাইনীয়ে হ'ব। কৈ দিয়া তুমি ক'লাই মই কি ক'ম? হা কৈ দিয়া আকৌ ৰাইজক অন্নপ্ৰশনৰ কথা কি ক'ম বুলি কৈছিলা? অন্নপ্ৰশন হ'ব, মানে এতিয়া পইচা পাতিও প্ৰব্লেম হৈ আছে ন, ঘপকৈ আমিও ডিচিশ্যন লৈ ল'ব নোৱাৰোঁ কেতিয়া পতা হয় নহয়। এইফালে দাদাহঁতি পাতিব, তাৰপিছত আমি ভাবিম আৰু ফাৰ্ষ্টে দাদাহঁতৰ হৈ লওক, আমি এফালে যোৱা কথা আছে। আমি গ'লে কিমান হ'ল কি 2-3 বছৰ নাহোঁ আৰু। সেইটো আৰু নাহোঁ আৰু মানে আমি ক'ত যাম নক'বা, এতিয়া নক'বা আকৌ গৈ যাম, এইটো ছাৰপ্ৰাইজ। সেইটো মানে আপোনালোকক ছাছপেন্সত ৰাখিছোঁ আমি, ক'ত যাম মানে কি কৰিম কি। মই যে কৈ আছিলোঁ কিহৰ কি, আৰু এইটো যোনটো ঘৰ বনোৱা হৈ আছে এইটো মানে খুৰাহঁতৰ ঘৰ। মানে একচুৱেলি এখন দোকান চোকানৰ কিবা কিবি এতিয়া মই যে কৈছিলোঁ সেই বিজনেছৰ সেই গোটেই চাইডটো মানে একেই মিস্ত্ৰী একেলগে একেবাৰে সেইটো বনাই দিয়া হ'ব। সেইটো কাৰণে অলপ টাইম লাগিব, আৰু 2মাহমান সময় লাগিবগৈ যে মই যিটো বিজনেছ ষ্টাৰ্ট কৰিছোঁ। আৰু অলপ কিবা কিবি কাম কৰিছোঁ, সেইবোৰ নেক্সট ব্লগত আকৌ এটা এটাকৈ মানে হেৰি কৰি দেখুৱাই থাকিম, খালি চাই থাকিব নাপাহৰিব। আৰু যি কি নহয় একদম ফাইনেলি মানে এতিয়া চব হৈ গ'ল কাম চাম কৰি, আৰু একদম ধুনীয়াকৈ চব একে আজৰি আৰু। এইপিনে আমাৰ কৃষ্ণ আহি গ'ল। কৃষ্ণ এতিয়া কি কৰিব পাৰিছা তুমি? লুকা ভাকু খেলিবা নে চুৱা-চুই খেলিবা আজি? এতিয়া আমি কি জানো, কি খেলিবা? চুৱা-চুই খেলিম নেকি এতিয়া। চুৱা-চুই খেলিম নে পুখুৰীত মাছ ধৰিব যাম আজি? পুখুৰীত মাছ ধৰিব পৰাটো যায় দেই। পাৰি ন?
অভিজাতে পুখুৰীত মাছ ধৰিবলৈকে যাওঁ নেকি কিন্তু যি কি নহওক আৰু বাকী মানে মোৰ অকণমান কেমেৰাটো বেয়া হৈ আছিলে আজি অকস্মাত মোৰ কেমেৰাটো ভাল হৈ গৈছে বাৰু যি কি নহওক এতিয়া আজিলৈ ভিডিঅ'টো ইমানতে এৰিছোঁ সমাপ্ত মাৰিছোঁ আজি যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোবোৰ কৰি দিব একদম আৰু আমাৰ এইপিনে চুনচুনীয়া কিবা বাহিৰত আহি পেলাই কিবা মুখখন বেঙামিঙি কৰি কিবা কৰি আছে কি কৰিছা কি কিমান কাম কৰিছে তুমি আজি হে হয়নে বা মোক তেনেকৈ কৈছা তুমি বাৰু যি কি নহওক আজি যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোবোৰ কৰি দিব আজিলৈ এৰিছোঁ কাইলৈ আকৌ নেক্সট এটা ব্লগত লগ পাম সকলোকে ধন্যবাদ দেই কৈ দিয়া কিবা এটা কৈ দিয়া বাই বাই নেক্সট এটা ব্লগত আকৌ লগ পাম